দলগাঁৱৰ স্বৰ্ণ সাহিত্য শাখাৰ আজি সোণালী জয়ন্তী আৰু সোণালী জয়ন্তীত এনেকৈ সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে পথত ওলোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকৰ যি কলা সংস্কৃতি এই কলা সংস্কৃতি ইয়াত পৰিলক্ষিত হৈছে। এই দলগাঁৱৰ পৰিৱেশ আমি দেখাই আছোঁ, মোৰ সতীৰ্থ দেখাই আছে। এয়া হৈছে চাওক ক্ষুধাকন্ত ভূপেন হাজৰিকাৰ যি ভাৰতৰত্ন আছিলে, ভাৰতৰত্নৰ দৃশ্য ইতিমধ্যে এনেকৈ দেখুওৱা পৰিলক্ষিত হৈছে। একদম যেন জ্বলন্ত তেনেকুৱাকৈ হুবহু যেন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু দলগাঁৱৰ পৰিৱেশ এয়া দলগাঁৱৰ যি দলগাঁও স্বৰ্ণ শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী আৰু সোণালী জয়ন্তীৰ দিনটোতেই এনেকুৱা ধৰণৰ এক পৰিৱেশ বিৰাজ কৰিছে দলগাঁৱত এনেকৈ সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা পৰিলক্ষিত হৈছে। সাংস্কৃতিক শোভাযাত্ৰা বুলি ক'লে দেখা যায় বিভিন্ন ধৰ্মাৱলম্বী লোকৰ যি কলা সংস্কৃতি পৰিলক্ষিত হয় আৰু এনেকৈ দলগাঁও স্বৰ্ণ শাখা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰাত এনেকৈ পৰিলক্ষিত হৈছে বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ যি আচলতে কলা সংস্কৃতি এয়া পৰিলক্ষিত হৈছে। অসমীয়াৰ যি বিহু এই বিহু এনেকৈ দেখুওৱা পৰিলক্ষিত হৈছে। তেওঁলোকে চাওক এনেকৈ নাচি বাগি তেওঁলোকে আচলতে পথযাত্ৰাত ওলাইছে আৰু সাংস্কৃতিক শোভাযাত্ৰা এনেকৈ দলগাঁৱত ওলোৱা পৰিলক্ষিত হৈছে। আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ তেওঁলোকে এটা প্ৰতীক লৈ তেওঁলোকে এটা আৰ্হি লৈ এনেকৈ আগবাঢ়িছে দলগাঁৱৰ পথত। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে সামগ্ৰিক দৃশ্যটো দেখাই আছে। এয়া দলগাঁৱৰ পৰিৱেশ আমি পুনৰ কৈছোঁ, এয়া হৈছে দলগাঁও স্বৰ্ণ সাহিত্য সভাৰ যি সোণালী জয়ন্তীৰ এনেকৈ সাংস্কৃতিক শোভাযাত্ৰা দলগাঁৱত পৰিলক্ষিত হৈছে আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকৰ কলা কৃষ্টি তেওঁলোকে দেখুওৱা পৰিলক্ষিত হৈছে। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ যি ভাৰতৰত্ন আছিলে, ভাৰতৰত্ন দেখুওৱা পৰিলক্ষিত হৈছে। জয়মতীৰ পৰা আদি কৰি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ তেওঁলোকে কলা সংস্কৃতি দেখুৱাবলৈ যত্ন কৰিছে। আৰু এজন কংগ্ৰেছৰ যি মুখপাত্ৰ আছে, আমি মতামত যত্ন কৰিম। কি ক'ব? দেখা হৈছে কলা সাংস্কৃতিক এক শোভাযাত্ৰা পৰিলক্ষিত দলগাঁৱত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিৰ সমাহাৰ হৈছে। আজি অসম সাহিত্য সভাৰ স্বৰ্ণজ্যোতি শাখাৰ দলগাঁও আঞ্চলিক অধিৱেশন আৰু এই অধিৱেশনত দলগাঁও অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী মানুহ ওলাই আহিছে। এই সংস্কৃতিৰ সমাহাৰ হৈছে। সাহিত্য ভাষা সংস্কৃতিৰ একাকাৰ হৈ পৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ সংস্কৃতিক ইয়াত জিলিকাই তুলিছে। এই বিভিন্ন জাতি জনগোষ্ঠীৰ যে সমাহাৰে সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছে। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিনিধি ইয়াতে প্ৰতিনিধিত্ব কৰি দলগাঁৱত বিভিন্ন জাতি জনগোষ্ঠী আছে। দলগাঁৱত অসমীয়া আছে, মুছলমান আছে, আপোনাৰ বেংগলী কমিউনিটি আছে, আদিবাসী আছে। জিকিৰ জাৰি গোৱা হৈছে, বিহু নৃত্য কৰা হৈছে, বড়োসকলৰ কৃষ্টি প্ৰদৰ্শন কৰা হৈছে। আমাৰ ক্ষুধাকন্ত ভূপেন হাজৰিকাৰ প্ৰতিমা ইয়াতে দেখুওৱা হৈছে প্ৰতীকী আকাৰত। গতিকে দলগাঁৱত যিটো বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো কৃষ্টিৰ সমাহাৰ হৈছে, এই সমাহাৰে ভৱিষ্যত শান্তি সম্প্ৰীতিৰ ক্ষেত্ৰত অধিক টনকিয়াল কৰিব আৰু দলগাঁৱৰ এই পৰিৱেশে আমাৰ সম্প্ৰীতি পৰিৱেশটো অনাগত দিনত সুন্দৰ বাৰ্তা বিভিন্ন জাতি গোষ্ঠীৰ মাজত লৈ যাব। আটাইকে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ উদ্যোক্তাসকল, বিশেষকৈ নছিমুদ্দিন আহমেদ ডাঙৰীয়া, আমাৰ প্ৰদীপ ঘোষ ডাঙৰীয়া, আমাৰ দলগাঁও প্ৰণন্তি শইকীয়া বাইদেউ, আমাৰ সোণপ্ৰভা বাইদেউ বা তেওঁলোকৰ বিভিন্ন ধীৰেন শইকীয়া, তেওঁলোকৰ উদ্যোগত যি এই কাৰ্যসূচী হাতত লৈছে সেইটো অতিকৈ প্ৰশংসনীয়। কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ইতিমধ্যে কৈছে বিভিন্ন কলা সংস্কৃতি, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ যি তেওঁলোকৰ সংস্কৃতি ইয়াতে জিকিৰ জাৰি কৰা হৈছে, বিহু নৃত্য কৰা হৈছে আৰু যি ভূপেন হাজৰিকা ক্ষুধাকন্ত ভূপেন হাজৰিকাৰ দৃশ্য প্ৰতিমা তেওঁলোকে দেখুওৱা পৰিলক্ষিত হৈছে। এনেকৈ আচলতে দেখা গৈছে দলগাঁৱত পৰিৱেশ বিৰাজ কৰিছে। বিভিন্ন ধৰ্মাৱলম্বী লোকৰ ইয়াতে দেখা গৈছে জিকিৰ জাৰি পৰিলক্ষিত হৈছে। এনেকৈ আচলতে চাইছে আপোনালোকে, এনেকৈ ইছলাম ধৰ্মাৱলম্বীলোকৰ যি পবিত্ৰ যি জিকিৰ জাৰি আছিলে, জিকিৰ জাৰি ইয়াতে এনেকৈ দলগাঁৱত পৰিৱেশ বিৰাজ কৰিছে। আৰু স্বৰ্ণ সাহিত্য সভাৰ যি সোণালী জয়ন্তীত এনেকৈ বিৰাজ কৰিছে। কি ক'ব? কি কয়? এইটো এটা সমন্বয়ৰ প্ৰতীক হৈছে। কাৰণ দলগাঁৱৰ নিচিনা এখন ঠাইত বিভিন্ন জাতি ধৰ্মৰ মানুহ মিলি আমি কি কৰিছোঁ, এখন সাহিত্য সভাৰ পতাকাৰ তলত আহিছোঁ। গতিকে এইটো কিমান আমাৰ কাৰণে সৌভাগ্যৰ কথা। ইয়াত দেখা যায় বিভিন্ন ধৰ্মাৱলম্বী লোকৰ যি কলা সংস্কৃতি পৰিলক্ষিত হৈছে। এইটো এটা সমাজত কেনেকুৱা ধৰণৰ বাৰ্তা বহুত ভাল বাৰ্তা যাব। কাৰণ বিভিন্ন ধৰ্মৰ বিভিন্ন ভাষাৰ মানুহ আহিছে আৰু লগতে যিবিলাক সংস্কৃতি আছে এই সংস্কৃতিবিলাকো সেই জেগাবিলাকত প্ৰকাশ হ'ব। কি ক'ব? হয়, দলগাঁৱৰ সাহিত্য সভাৰ এই স্বৰ্ণ জয়ন্তী আজি বহুত বছৰৰ পিছত ইয়াত হৈ গ'ল। আমি বহুত সৌভাগ্য আমাৰ ইয়াত দলগাঁৱৰ নিচিনা ঠাইত যে এনেকুৱা এটা সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী পালন কৰিব পাৰিছোঁ আৰু বিভিন্ন জনজাতিৰ মানুহে ইয়াতে যোগাযোগ কৰিছে আৰু আজি প্ৰচেশ্যনত আমি এতিয়া আহিছোঁ। খুব ভালেই লাগিছে আমাৰ। ধন্যবাদ জনাইছোঁ। এয়া কৈছে আচলতে সমাজত এটা ভাল বাৰ্তা যাব আৰু বিভিন্ন
ধৰ্মাৱলম্বী লোকৰ যি মিলা প্ৰীতি সেই মিলা প্ৰীতিৰ সমন্বয় তেওঁলোকে কেনেকৈ আচলতে তেওঁলোকৰ কলা কৃষ্টিসমূহ তেওঁলোকে পালন কৰে এয়া জ্বলন্ত উদাহৰণ তেওঁলোকে ৰাজপথত দেখুওৱা পৰিলক্ষিত হৈছে সাংস্কৃতিক শোভাযাত্ৰা দলগাঁও স্বৰ্ণ সাহিত্য সভাৰ যি সোণালী জয়ন্তীৰ দিনাই এনেকৈ সাংস্কৃতিক শোভাযাত্ৰা দলগাঁৱত পৰিলক্ষিত হৈছে আৰু এই শোভাযাত্ৰা দেখা গৈছে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ যি সাংস্কৃতিক যি কলা কৃষ্টি তেওঁলোকৰ জিকিৰ জাৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ যি জিকিৰ জাৰি আৰু তেনেকৈ দেখা গৈছে ৰাভাসকলৰ যি নৃত্য বা তেওঁলোকৰ যি কছাৰী জনগোষ্ঠীৰ যি নৃত্য লগতে অসমীয়াৰ যি বিহু বা ভূপেন হাজৰিকাৰ এনেকৈ বিভিন্ন ধৰণৰ দৃশ্যাৱলী তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে আৰু দেখা গৈছে দলগাঁৱত এটা দীঘলীয়া তেওঁলোকে যাত্ৰা কৰিছে আৰু প্ৰায় 1.5 কিলোমিটাৰ তেওঁলোকে পথভ্ৰমণ কৰি এনেকৈ দলগাঁৱৰ যি হাইস্কুলৰ যি খেলপথাৰ তেওঁলোকে উপস্থিত হ'ব বুলি আমি জানিব পাৰিছোঁ এনেকৈ দলগাঁৱত পৰিলক্ষিত হৈছে একে সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব দলগাঁৱত বিৰাজ কৰিছে যি দলগাঁৱৰ স্বৰ্ণ সাহিত্য সভাৰ যি সোণালী জয়ন্তী আছিল সোণালী জয়ন্তীৰ পৰিৱেশ আৰু সেই দিনাই এনেকৈ দেখা গৈছে সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা পৰিলক্ষিত হৈছে কি ক'ব কেনেকুৱা অনুভৱ হয় ধুনীয়া এটা পৰিৱেশ আমাৰ গঢ়ি তুলিছোঁ আমাৰ দৰং জিলা সাহিত্য সভা যিটো সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰা দলগাঁও অঞ্চলৰ জাতিয়ে মুখ্য পৰিৱেশ হিচাপে গ্ৰহণ কৰিছে আৰু আমি বিভিন্ন কলা কৃষ্টিসমূহে ইয়াতে অংশগ্ৰহণ কৰিছোঁ গতিকে সঁচাকৈ খুবেই ভাল অনুভৱ কৰিছোঁ ভাল লাগিছে খুব ভাল লাগিছে ধন্যবাদ জনাইছোঁ এয়া বিভিন্নজন আচলতে কৈছে এটা ভাল দৃশ্য বুলি ক'ব লাগিব এনেকৈ তেওঁলোকে আচলতে সমাজত এটা ভাল বাৰ্তা যাব আৰু ধৰ্মাৱলম্বী লোকৰ যি মিলা প্ৰীতি সেই মিলা প্ৰীতি যাব আমি মন্তব্য যত কৰিম কি ক'ব বাইদেউ কেনেকুৱা অনুভৱ বহুত উখল মাখল পৰিৱেশ ভাল লাগিছে আৰু এনেকুৱা পৰিৱেশ আমি পোৱা নাছিলোঁ এবাৰ পাইছোঁ বহুত আনন্দিত আমি দলগাঁও হৈ এইটো এটা সমাজত কেনেকুৱা ধৰণৰ বাৰ্তা যাব এইটো সমাজত আমাৰ ভালেই বাৰ্তা যাব ধৰক এনেকুৱা এটা পৰিৱেশ দলগাঁওখন সমষ্টিত এনেকুৱা এটা ৰেলী আৰম্ভ হৈছে সাহিত্য সভা হিচাপে সেইকাৰণে আমি দলগাঁও হৈ বহুত আনন্দিত আৰু হয় ধন্যবাদ জনাইছোঁ কি ক'ব মই কি ক'ম আপোনালোকে কিহৰ আৰ্হি লৈছে কি বড়ো জি হয় কি ক'ব আচলতে এনেকুৱা এটা পৰিৱেশ বিৰাজ কৰিছে যি বিভিন্ন ধৰ্মাৱলম্বীৰ যি মিলা প্ৰীতি সেই মিলা প্ৰীতি পৰিলক্ষিত হৈছে ইয়াত মেমে ক'ব আপুনি বড়ো সংস্কৃতিত আমাকো তাৰমানে পাৰ্টিচিপেট কৰিবলৈ মাতিছে ছাৰে বা কৰিব দিছে সেইখিনি আমি বহুত ভাল লাগিছে আমি স্কুলৰ পৰা আহিছোঁ হেৰিৰ পৰা জাতীয় বিদ্যালয়ৰ পৰা দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা গতিকে ছাৰে এইখিনি পাৰ্টিচিপেট কৰিব দিছে আমি খুব ভাল লাগিছে প্ৰথমবাৰ আমি সাহিত্য সভাত মানে প্ৰথমবাৰ ৰেলী কৰিছোঁ প্ৰথমবাৰ পাইছোঁ আৰু খুব শুভকামনা কৰিছোঁ আৰু আমি গোটেইকেইটাকে বাইদেউক ধন্যবাদ জনাইছোঁ এয়া আছিলে দলগাঁৱৰ পৰিৱেশ মোৰ অতীতই দেখাই আছে সামগ্ৰিক দৃশ্যটো এনেকৈ দেখাই আছে দলগাঁৱত এনেকৈ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ যি তেওঁলোকৰ কলা সংস্কৃতি সেই কলা সংস্কৃতি তেওঁলোকে দেখুওৱা পৰিলক্ষিত হৈছে